তিৰাপনুৰ বুকুত শিলগুটি খনন জেচিবিৰে খান্দি দাম্পাৰে শিলগুটি সৰবৰাহ কৰিছে দুষ্কৃতিকাৰীয়ে তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ তিৰাপনুৰ বালিজান ঘাটৰ দৃশ্য এয়া দৈনিক প্ৰায় 100খন শিলগুটি ভৰ্তি ডাম্পাৰ সৰবৰাহ হয় তিৰাপনুৰ বুকুৰ পৰা কিন্তু এই ডাম্পাৰসমূহৰ নাই কোনো বৈধ নথিপত্ৰ নাই বন বিভাগৰ অনুমতি ফলত প্ৰতিখন ডাম্পাৰৰ পৰা চৰকাৰে হেৰুৱাইছে ৩৫০০ টকাকৈ ৰাজহ পিছে কলৈ গৈছে তিৰাপ নদীৰ এই শিলগুটি কিয় এই সন্দৰ্ভত নীৰৱ লেখাপানী বন বিভাগ অভিযোগ অনুসৰি বিধায়ক ভাস্কৰ শৰ্মাৰ নিৰ্দেশত সমষ্টিটোৰ অলিয়ে গলিয়ে পেলাইছে এই শিলগুটি সমষ্টি উন্নয়নৰ নামত বিধায়কৰ নিৰ্দেশত অবাধ বন ধ্বংস শুনক এই দুজন ডাম্পাৰ চালকৰ ভাষ্য নদীৰ পৰা কোনে লোডিং কোনে দিছে জেচিবি অপাৰেটৰ দিছে আকৌ জেচিবি কেইখন লাগি জেচিবি লাগিছে এখন লাগিছে আৰু গাড়ী কিমান আছে তাত এতিয়া গাড়ী নাই আৰু তিনিখন চাৰিখন আছে ক'ত যাব গাড়ী এইটো গাঁৱৰ যোন ৰাস্তাকেইটা বেয়া আছে ন সিহঁতে নিজে আহি লৈ গৈছে নাই টিপিচিপি নাই এইটো গাঁৱৰ মানুহকেইটা নিজে আহি লৈ গৈছে আমাৰ অকল গাড়ী ভাড়া দিছে কোনোতো খবৰ নাই গাঁৱৰ মানুহে আছে নিজে খান্দি কিনি লৈ গৈ আছে নিজৰ মানে বাটত ৰাস্তাত পেলাবলৈ নিজৰ গাঁৱত ক'লৈকে যাব আপোনাৰ গাড়ীটো গৈ আছো তিনিটি এই ডেইলি কিমান গাড়ী গৈ আছে এনে কিমান গাড়ী আছে আৰু আছে আমাৰ ৫-৬টামান গাড়ী আছে ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া কাৰ্বি আংলঙত পুনৰ সক্ৰিয় হৈছে চোৰাং কাঠ ব্যৱসায়ী বুধবাৰে নিশা কাৰ্বি আংলং বন বিভাগৰ ডলামৰা ৰেঞ্জৰ অন্তৰ্গত কুথৰি উপ বনখণ্ড কাৰ্যালয়ৰ এটা দলে অভিযান চলাই লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ কৰে অৱশ্যে অভিযানৰ সময়তে চোৰাং কাঠ ব্যৱসায়ীকেইটাই পলায়ন কৰে ৰেঞ্জৰ ষ্টাফ আৰু আমি মিলি মানে আপোনাৰ পানীৰাম টকবি গাঁৱৰ জহং যোৱা ৰাস্তাত কাপটো জব্দ কৰোঁ আপোনাৰ অনুমানিক 200 কেবি এনেকুৱা হ'ব ভেলু আপোনাৰ আজি বজাৰ দৰত আপোনাৰ অনুমানিক 1 লাখৰ মান টকাৰ পৰিমাণৰ কাঠ আমি জব্দ কৰোঁ জাগুনৰ পৰা আইচেং লালচং আৰু কাজিৰঙাৰ পৰা মনোজ পৰিম শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম